যায় দাদা আৰু কোন জড়িত আছে আপোনাৰ লগত কিবা ক'ব মানে সেইটো এতিয়ালৈকে ক'ব ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্টে কৰি আছে এনে অভিযোগবিলাক দিছে আজি দ্বিতীয়বাৰলৈ অনা হৈছে হয় হয় কিন্তু অভিযোগবিলাক বহুত অভিযোগ মিছা অভিযোগ আছে গতিকে আহে ওলাব নলবাৰী PS 18/25 এটা ৰেজিষ্টাৰ হৈছে আৰু এই কেছটো ৰেজিষ্টাৰ হৈছে এগেইনষ্ট 3 একিউজ পাৰ্চন শৈলেন শৰ্মা আৰু আণ্ডাৰ ছেকশ্যন 316(2), 318(2), 318(4), 3/5 BNSত হৈছে কিন্তু যদিও BNSত হৈছে ঘটনাবিলাক বহুত দিন আগৰ পৰা চলি আহিছে এজ পাৰ FIR যিখিনি আমি পাইছোঁ FIR মতে আৰু শৈলেন শৰ্মাক এৰেষ্ট কৰা হৈছিলে 4 তাৰিখে 4 ফেব্ৰুৱাৰী 2025 তাৰিখে তেখেতৰ এই যিখিনি তাৰমানে এজাহাৰত লিখা হৈছে সেইমতে তেওঁতো যথেষ্টখিনি ফ্ৰড কৰিছে আৰু ফ্ৰডৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁক মানে গোটেইখিনি পুলিচে ইনভেষ্টিগেশ্যন কৰি পাই পেলাই তেওঁক পৰহি এৰেষ্ট কৰি প্ৰডাকশ্যনত আনিছিলে CGM আদালত নলবাৰীলৈকে আনাৰ পিছত দেখা গ'ল যে তেওঁক ৰিমাণ্ডৰ প্ৰয়োজন আছে সেইকাৰণে পুলিচ ৰিমাণ্ডত পঠোৱা হৈছিল আকৌ তেওঁক আজি দুদিনৰ পুলিচ ৰিমাণ্ডৰ পিছত নলবাৰী CGM আদালতত হাজিৰ কৰোৱা হ'ল হাজিৰ কৰোৱা হোৱাৰ পিছত তেওঁৰ স্পেচিমেন ছিগনেচাৰ হেণ্ড ৰাইটিং গোটেইখিনি বিফৰ দি কোৰ্ট অফ মেজিষ্ট্ৰেট CGM পুলিচে ল'লে এইখিনি লোৱা হৈ গ'ল আৰু 20/2/2024 তাৰিখে তেওঁক আকৌ প্ৰডাকশ্যনৰ কাৰণে দিয়া হৈছে কিন্তু কথাটো হৈছে কি এই কেছটো গোটেই FIRখন পঢ়ি পেলাই গম পোৱা গ'ল এই গোটেই বিষয়টোত এটা নেক্সাছ জড়িত হৈ আছে আৰু ইমানে ভয়ংকৰ নেক্সাছ যে মানুহবিলাকৰ নামত কেনেকৈ লোন চেংচন কৰি পেলাই তেওঁলোকৰ নামত বিভিন্ন ধৰণৰ ফ্ৰড ডকুমেণ্ট উলিয়াই সেইবিলাক হ'ব পাৰে যেনেকৈ দলিল হ'ব পাৰে পে স্লিপ হ'ব পাৰে ষ্টেটমেণ্ট হ'ব পাৰে বেংকৰ ষ্টেটমেণ্ট আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড এইবিলাক নানা ধৰণৰ তেওঁলোকে ডকুমেণ্ট নিজে ফ্ৰডুলেণ্টলি বনাই লৈছিল বনাই লৈ পেলাই তেওঁলোকে কি কৰিছিল সেইবিলাক ডকুমেণ্ট দেখুৱাই পেলাই বিভিন্নজনৰ নামত কাৰোবাৰ ঘৈণীয়েক কাৰোবাৰ কথা সেইবিলাক ঘৈণীয়েকে হয়তো গমেই নাপায় কিছুমানৰ ঘৈণীয়েকে গম নাপায় কিছুমানৰ ঘৈণীয়েকে গম পায় ঘৈণীয়েকবিলাকক সজাই পেলাই লাখ লাখ টকাৰ লোন লৈ পেলাই সেইবিলাক চেংচন কৰোৱা হৈছিল কিন্তু গোটেই বস্তুটোত এটা নেশ্যনেল প্ৰপাৰ্টি জড়িত হৈ আছে আমি মানি মিছইউজ কৰাটো য'ত চৰকাৰখনে অনবৰতে এটা কথা কৈ আছে যে মানে আমাৰ কোনো ধৰণৰ টকা পইচাৰ ক্ষেত্ৰত কোনো ধৰণৰ কাৰাপশ্যন হ'ব নালাগে কিন্তু এইটো ইমানেই এটা ডাঙৰ নেক্সাছ যে এটা ভয়ানক কাৰাপশ্যনৰ বিষয় এটা জড়িত হৈ আছে আৰু ইয়াত যদিও শৈলেন শৰ্মা গ্যাং লিডাৰ বা এটা কোম্পানীৰ লিডাৰ তেওঁ মেনেজমেণ্টত আছিলে এই মেনেজমেণ্টত এজন মানুহ জড়িত হৈ নাই বিষয়টোত গোটেইখিনি মানুহ জড়িত হৈ আছে এজেণ্ট হ'ব পাৰে কিন্তু তেওঁ এই মেনেজমেণ্টত এজন মানে শৈলেন শৰ্মা নামৰ যিজন কালপ্ৰিট এই গোটেই গ্যাংটোত তেওঁ লিডাৰ হিচাপে জড়িত হৈ আছে আৰু তেওঁৰ লিডাৰশ্বিপত বহুকেইজন মানুহ আছে এজন মানুহে ডকুমেণ্ট ৰেডি কৰি পেলাই বেলেগৰ নামত টকা লোন লৈ পেলাই যিটো কাৰণে ৰাঘৱ ডেকা নামৰ এজন মানুহ য'ত এজাহাৰত আমি নাম পাইছোঁ তেওঁ পৰ্যন্ত কৰিব লগা হৈছে এইবিলাক অত্যন্ত গৰিহণাযোগ্য আচলতে তেনেকুৱা হ'ব নাপায় গতিকে ইমানখিনি এটা ৰাষ্ট্ৰদ্ৰোহৰ ঘটনাত তেওঁলোক জড়িত হৈছে কিয়নো নেশ্যনেল প্ৰপাৰ্টি এটা ধ্বংস হৈছে আৰু নেশ্যনেল প্ৰপাৰ্টিটো হ'ল যিখিনি মানি মিছইউজ কৰিছে সেই মানি মিছইউজ কৰা যিজনে লোন লৈছে লোন লোৱাজনে হয়তো পইচাখিনি 20 লাখ টকাৰ লোন লৈছে তেওঁ 5 লাখ টকাও পোৱা নাই কিন্তু তেওঁলোকক মেনেজ কৰিছে যে এটা আমি লোন ল'ম লোনটোৰ কাৰণে আপুনি এনেকৈ কনচেণ্ট দিয়ক আপোনাক কিবা এটা দিম আমিও কিবা এটা দিম গতিকে যিখিনি লোন পালে 20 লাখ ছাপ'জ লোন পালে মেইন লোনীজনে যদি 5 লাখ টকা পালে এই যিটো দালাল নেক্সাছ দালাল চক্ৰ বা নেক্সাছ তেওঁলোকে হয়তো 15 লাখ টকা খাইছে এনেকুৱা কিমান মানুহৰ পইচা খাইছে যদি আমি গন্তিত হিচাপ কৰোঁ আমি FIRখন চোৱা মতে এইবিলাক হয়তো বহুকেইজন মানুহ শৰ ভিতৰত ওলাব 100জন মানুহ হ'লে আপুনি 20 লাখ টকা কৰি হিচাপ কৰকচোন 1 দুগুণ কিমান 100 দুগুণ কিমান 200 টকা হা 200 কৰোৰ এটা আমি নমুনা হিচাপে ধৰিলে as per example if we say that it may be the rupees of 200 crores গতিকে আমি 100জন এটা উদাহৰণ দিছোঁ কিন্তু এনেকুৱা কিমান ঘোটালা চলি আছে গতিকে এই যে আটাইবিলাক পইচাই ইঞ্চুৰেঞ্চ কোম্পানীৰ LIC হাউচিঙৰ নামত লোৱা লোনৰ হেৰি গতিকে LIC হাউচিঙৰ নামত এই ফ্ৰড কৰি যে লোনবিলাক ল'লে ফলছ ডকুমেণ্ট দেখুৱাই ইয়াত আমাৰ নেশ্যনেল প্ৰপাৰ্টি কিমানখিনি ধ্বংস হৈছে গতিকে মোৰ হিচাপত এই কেছটো ৰাষ্ট্ৰদ্ৰোহৰ কেছ হিচাপে যাব লাগে আৰু যিটো নেক্সাছ জড়িত হৈ আছে এই নেক্সাছৰ ওপৰত আমাৰ গোটেই আইনী প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকৰ ওপৰত উচিত তদন্ত হৈ পেলাই তেওঁলোকে উচিত শাস্তি পাব লাগে আৰু যিবিলাক ভুক্তভোগীয়ে ন্যায় পাব লাগে মোৰ এইখিনিয়ে ক'ব লগা ইয়াতে ধৰক যিখন FIR দেখা গৈছে
ইয়াতে এই মানে যিহেতু ছেকশ্যনটো আমি IPC বুলি ধৰি লওঁ যদি 420 ছেকশ্যন বা এতিয়া BNS-ত 318 এই 318 ছেকশ্যন মতে কি হয় এনেকুৱা কেছবিলাকত এটা চেইন অফ চাৰ্কামটেন্স থাকে এটা চেইন গৈ থাকে গম নোপোৱাকৈ এটা চেইন গৈ থাকে আৰু চেইনটোৰ ভিতৰত বহুখিনি মানুহ সোমোৱাই থাকে এই তদন্ত প্ৰক্ৰিয়াৰ ভিতৰত কোন কোন মানুহ এই তদন্ত প্ৰক্ৰিয়াত সোমাই পৰিব আয়োগে যেতিয়া তদন্ত কৰিব এই তদন্ত প্ৰক্ৰিয়াত আয়োগে এইখিনি কথা সুন্দৰভাৱে সঠিকভাৱে কৰিব বুলি আমাৰ বিশ্বাস আছে কাৰণ যিহেতু পুলিচ বিষয়াসকল বা নলবাৰী থানাৰ OC নলবাৰী SP মহোদয়া বা আয়োগ যিজন আছে তেওঁলোকে সুন্দৰভাৱে লাগি আছে তেওঁলোকে ধুনীয়াকৈ এই প্ৰক্ৰিয়াত একদম যোন মানুহ সঁচাকৈ দোষী তেওঁক কালপ্ৰিটবিলাক বিচাৰি উলিয়াব লগতে যিখিনি ডকুমেণ্ট ফ্ৰড কৰা হৈছে সেই ডকুমেণ্টবিলাক ভালকৈ চিজ কৰি পেলাই সেইবিলাক চিজ ডকুমেণ্টবিলাক সুন্দৰভাৱে যাতে কোৰ্টত প্ৰডিউচ কৰিব পাৰে তাৰ কাৰণে পুলিচে যৎপৰোনাস্তি চেষ্টা কৰিব তেওঁলোকৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে কাৰণ যিহেতু আমাৰ যোনে কেছটো দিছে তেখেতৰ নাম দিগজ্যোতি ভৰদ্বাজ তেখেতে নিশ্চয় আমাৰ যাতে ন্যায় ব্যৱস্থাৰ কোনো ধৰণৰ কেৰণ ৰৈ নাযায় পুলিচি ব্যৱস্থাত কোনো ধৰণৰ কেৰণ ৰৈ নাযায় এই বিশ্বাসতেই তেখেতে কেছটো দিছে আৰু তেখেতৰ আত্মবিশ্বাস আমাৰ আটাইবিলাকৰ প্ৰচেষ্টাত কেছটো নিয়াৰিকৈ চলি এটা মানে গোটেইবিলাক ভুক্তভোগীয়ে ন্যায় পাব বুলি আমাৰ বিশ্বাস ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম